অসমীয়া মানুহৰ আচলতে লাজ নাই। এটা লজ্জাহীন জাতি বুলি ক'লেও আজি মোৰ বেয়া এইকাৰণে নালাগিব, মেঘালয়ে শ্বিলঙে মাৰি মাৰি খেদি খেদি পঠাইছে, তাৰ পিছতো আমি 2 টকা 3 টকা ৰাহি কৰিবলৈ মেঘালয় খানাপাৰাত থকা মেঘালয় সেই পেট্ৰল পাম্পকেইটাত তেল ভৰাইছোঁ। লজ্জা নাই নেকি আমাৰ? সেই খানাপাৰাত থকা মদৰ দোকানকেইখনত আমি ভিৰ কৰিছোঁ। অসমৰ সভ্য ভব্য ডাঙৰ ডাঙৰ কথা কোৱা সকলোৰে আগত তেওঁলোকে সেই খানাপাৰাত থকা সেই মদৰ দোকানকেইখনৰ পৰা, মেঘালয়ত থকা মদৰ দোকানকেইখনৰ পৰা 10 টকা 20 টকা কমত মদ কিনি খাবলৈ গৈছে। আৰে গুটকাটো দেখোন 20 টকা দি খাওঁ, লাজ নালাগে? মেঘালয়ত তেল নভৰালে নহয়, 5 টকা বেছিকৈ দি অসমত দিলে নহয়। এই যে আমি মেঘালয়ত ভাবিলোঁ 5 টকা কমত পাইছোঁ, তাৰমানে আমি মেঘালয়ক ৰেভিনিউ দিছোঁ, তাৰ পৰা 5 টকা কমন মদৰ বটলটো কিনিছোঁ, মানে মেঘালয়ত ৰেভিনিউ দিছোঁ। আৰু আমাৰ ৰেভিনিউৰ ওপৰত মেঘালয়ে আজি আমাকেই মাৰিব পৰা হ'ল, আমাৰ ৰেভিনিউ ল'ব, আমাৰ মানুহ যাব আৰু আমাকেই কোবাব, আৰু আমি চাই থাকিম নেকি? বন্ধ কৰে যদি কমপ্লিট বন্ধ কৰা হওক, অসমে বুজক। আমাৰ ল'ৰাখিনিয়ে ৰাস্তাত আন্দোলন কৰি আছে প্ৰখৰ ৰ'দত, আমিও যাম কিছু সময় পিছত, আমিও তেওঁলোকক গৈ লগ দিম। কিন্তু আমাৰ মানুহে কৰিব পৰাখিনিও কৰক। বন্ধ কৰক মেঘালয়ত যোৰাবাটৰ গোটেই মেঘালয় ৰাস্তাত পেট্ৰল পাম্পৰ পৰা তেল কিনা বন্ধ কৰি দিয়ক। সেই মদৰ দোকানৰ পৰা মদ কিনা, অসমত মদৰ দোকান নাই, 5 টকা 10 টকা বেছিকৈ দিব, দিয়ক না অসমখনৰ কাৰণে। বৰ কথা কয় দেখোন অসমৰ কথা, বৰ কথা কয় অসমৰ স্বাভিমানৰ কথা। 5 টকা এটা দিব লগা হ'লে স্বাভিমানবোৰ নোহোৱা হৈ যায়। ভাবক আৰু মগজটো খুলি পেলাই চিন্তা কৰক।